শ্ৰীযুত কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়াক ৰাইজত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গুচি গৈছে, তথাপিও তেখেতক মই মোৰ ফালৰ পৰা আজি ইয়াত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। অসম অলিম্পিক সংস্থাৰ পৰিৱেশ ডাঙৰীয়া, অসম আৰ্চাৰী এছ'চিয়েশ্যনৰ বিদায়ী সভাপতি ডাঙৰীয়া, তেখেতো গুচি গৈছে, তথাপিও তেখেতক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেত আহি আহিছিল। সন্থাৰ বিষয়ববীয়াসকল আৰু আজিৰ নিৰ্বাচনত জয়ী বিভিন্ন বিষয়ববীয়াসকল আৰু উপস্থিত সদস্যসকল, আজি আপোনালোকে যে আমাৰ কমিটিক নিৰ্বাচন কৰিছে তাৰ বাবে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ। আমাৰ এটা কাগজ লিখি দিছে, মই এইটো কৰিব খোজা নাই কাৰণ ইয়াত যিখিনি আছে আপোনালোকে সকলোৱে জানে। এতিয়া আমাৰ মেইন উদ্দেশ্যটো হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি প্ৰায় 3 মাহ আগতে মোক কৈছিল অসমত আৰ্চাৰী যিখিনি আছে এইখিনি বহুত এটা প্ৰতিভা সম্পন্ন ৰাজ্য আমাৰ, কিন্তু যিখিনি আমি মেডেল পাব লাগে নে নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত আমি যিখিনি সাফল্য অৰ্জন কৰিব লাগে এইখিনি আমি কৰিব পৰা নাই। কাৰণ এইটো হৈছে যিখিনি সুবিধা আমি আৰ্চাৰী খেলুৱৈসকলক দিব লাগে এইখিনি সুবিধা আমি দিব পৰা নাই। সেইকাৰণে তেখেতে এইটো এটা কথা কৈছিল যে আমি আৰ্চাৰীক এটা নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত অসমৰ পৰা লৈ যাব লাগিব। সেইটোৰ পিছত মই আমাৰ মাননীয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতেও মোক ক'লে যে আপুনি এই বিষয়ে যদি বুজে ইনিচিয়েটিভ লয় তেতিয়া আমি সেইটোত অসমত বহুত আগুৱাই লৈ যাব পাৰিম। মেইন উদ্দেশ্য আছিলে যে আমি কেনেকৈ আমাৰ যিখিনি ৰিচ আছে আউটৰিচ অসম আৰক্ষীৰ এইখিনি আউটৰিচ আমি কেনেকৈ আৰ্চাৰীৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এই বিষয়ে মই যোৱা 2 মাহৰ ভিতৰত যথেষ্টখিনি মানুহসকলৰ লগত যিখিনি আমাৰ ৰিচোৰ্চফুল মানুহ আছে বিভিন্ন খেলৰ লগত জড়িত আমাৰ ব্যক্তিসকল আছে তেখেতসকলৰ লগত কথা পাতিছোঁ। আমি সেইটো এটা ৰোডমেপ বনাব লাগিব। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ কাম হ'ল সেইটো যে আমি এতিয়া আৰু ৰ'বলৈ নাই, কাৰণ এতিয়া আপোনালোকে আজি মোক ইলেক্ট কৰিছে, এতিয়া মই যদি আৰু বহি থাকোঁ তেতিয়া মোক ইলেক্ট কৰি লাভ নহ'ব। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সেইটো হ'ল যে আমি এটা উইদিন নেক্সট 10 days এটা ৰোডমেপ বনাব লাগে। আগৰ যিখিনি বিষয়ববীয়াসকল আছে, এতিয়া যিখিনি আছে খেলুৱৈসকল আছে, আমাৰ প্ৰশিক্ষকসকল আছে, আমি চবেই মিলি এটা ৰোডমেপ বনাব লাগিব। আমাৰ কোন আমাৰ খেলুৱৈ আছে, কোন আমাৰ এনেকুৱা আমি জানো, আমি খবৰ পাওঁ যে প্ৰতিভা সম্পন্ন খেলুৱৈ আছে যিসকলক আমি ল'ব পাৰিলে আমাৰ যিটো আমাৰ মেইন টাৰ্গেট যিকোনো এটা গেমত হ'ল মেডেল। চ' আমি মেডেলটো কেনেকৈ পাব পাৰোঁ সেইটোৰ ওপৰত আমি বনাব লাগিব। তাত আমি কি সুবিধা আমাক লাগে, কেনেধৰণৰ সুবিধা লাগিব, কি লাগিব, এইখিনি কথা আপোনালোকেহে জানে। মোৰ আপোনালোকৰ পৰা কোনো পাব্লিচিটি হওক ৰিচোৰ্চ হওক আপোনালোকৰ পৰা মোক একো নালাগে। মোৰ চিম্পল এটা পইণ্ট হ'ল মই আপোনালোকক কি দিব পাৰোঁ, যিখিনি কৰি আপোনালোকে ফাইনেলি গৈ আপোনাৰ খেলুৱৈসকলৰ এনেকুৱা চিটুৱেশ্যন দিব পাৰে যিটোৰ পৰা তেখেতসকলে মেডেল পাব। আমাৰ 1 পইণ্ট এজেণ্ডা হ'ল আমি বেলেগ বেলেগ ইভেণ্টত কেনেকৈ মেডেল পাব সেইটোৱে, আৰু বা তাৰ বাহিৰেও আমাৰ কোনো এজেণ্ডা ৰাখি কোনো লাভ নাই। কাৰণ মই ইয়াত যে কিবা এটা থাকিম কিবা এটা নেক্সট কৰিম, মই জীৱনত যিখিনি পাব লগা আছিল পালোঁ। ইয়াৰ পিছত আৰু মোৰ নাই একো নাই। যিটো পুলিচৰ ছিনিয়ৰ মোষ্ট হাইয়েষ্ট পোষ্ট আছে সেইটো মই পাই গৈছোঁ। এতিয়া অল ইণ্ডিয়া আৰু ইয়াৰ ওপৰত পোষ্ট নাই, ট্ৰান্সফাৰ হ'ব পাৰি বাকী তাৰ বাট আই ৱান্ট টু ডু চামথিং চ' দেট
অনাৰেবল চিফ মিনিষ্টাৰে মোক যিটো দায়িত্ব দিছে যে আৰ্চাৰীটো আমি এটা পৰ্যায়ত লৈ যাব লাগে, এইখিনি উই হেভ টু ডু দ্যাট। এইখিনি মই মানে অকলে কোৱাটো সম্ভৱেই নহয়, কাৰণ আই ন' অলমষ্ট নাথিং। আই এম এ গুড এডমিনিষ্ট্ৰেটৰ, আই কেন ডেলিভাৰ ৰিজাল্টছ, কিন্তু আৰ্চাৰী কেনেকৈ কৰিব লাগিব সেইটো আপোনালোকে কৰিব লাগিব। আপোনালোকক যেনেকৈ যি সুবিধা লাগে কেনেকৈ কৰিব লাগে, তাৰপিছত আমি যিটো নেশ্যনেলি যিখিনি বেষ্ট প্ৰেক্টিচেছ আছে আৰ্চাৰীৰ ভিতৰত সেইখিনি আমি কেনেকৈ হাতত ল'ব পাৰোঁ, তাৰপিছত ইণ্টাৰনেশ্যনেলি আমি কেনেকৈ ল'ব পাৰোঁ, ক'ৰবাৰ পৰা আমি বাহিৰৰ পৰা কোচ আনিব পাৰোঁ, আমাৰ যিখিনি ৰিচোৰ্চ আছে এইখিনি ৰিচোৰ্চ আমি কেনেকৈ ইউটিলাইজ কৰিব পাৰোঁ, এইখিনি হ'ল আমাৰ মেইন আইডিয়া। চ' আমি নেক্সট 8-10 দিনৰ ভিতৰত, আজি 30 তাৰিখ হৈছে, প্ৰায় 10 দিনৰ ভিতৰত যদি 10 তাৰিখৰ ভিতৰত আমি সেইখিনি কৰি ল'ব পাৰোঁ আৰু আমি এটা ৰোডমেপ বনাই ল'ব পাৰোঁ যে হাউ উই ৱান্ট টু গো হেড, তেতিয়া আমি নিশ্চয় 2024 কিবা না কিবা এটা ভাল ৰিজাল্ট পাম। ইলেকশ্যন হৈ গ'ল, দিছ ৱাজ আ ভেৰি চিম্পল থিং, সেইটো ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট হ'ল যে হাউ ডু উই উইন মেডেলছ। চ' যাৰ যি বেষ্ট কেপেবিলিটি আছে, অৰ্গেনাইজাৰসকলে অৰ্গেনাইজেশ্যনেল কেপেবিলিটি আছে, আমাৰ যিখিনি ট্ৰেইনাৰ্ছ আছে তেওঁলোকৰ ট্ৰেইনিং কেপেবিলিটি আছে, যিখিনি প্লেয়াৰ্ছ আছে তেওঁলোকৰ প্লেইং কেপেবিলিটি আছে, এইখিনি আমি একেটা প্লেটফৰ্মত আনি মোৰ কেপেবিলিটি বা আপোনাক কৈ দিছোঁ, আপোনাক যেনেকৈ যি ৰিচোৰ্চ লাগে আই উইল বেক গভৰ্ণমেণ্ট ষ্টিল আই উইল গেট দ্যাট ৰিচোৰ্চ ফৰ ইউ, বাট উই হেভ টু উইন দ্য মেডেলছ, দ্যাট ইজ দ্য মেইন থিং। চ' এইখিনি আপোনালোকে আজি এটা সুযোগ আমাক দিছে, সেইটো মই অসম আৰক্ষীৰ কাৰণেও এটা গৰ্বৰ বিষয় বুলি ভাবিছোঁ, কাৰণ অসম আৰক্ষী সঞ্চালক প্ৰধান হিচাপেহে মোক সেইটো দিয়া হৈছে। আজি ৰাতিপুৱা মই DIG ট্ৰেইনিঙৰ লগতো কথা পাতিছোঁ, যিটো তেখেত দেৰগাঁও গোটেইখিনি আমাৰ যিখিনি ট্ৰেইনিং ইষ্টাব্লিছমেণ্ট আছে সেইটো চাই, আমাৰ AIG স্পৰ্টছ ডাঙৰীয়া বেদান্ত ৰাজপৰ ডাঙৰীয়া ইয়াত আহিছে। মই ৰিকুৱেষ্ট কৰিম যে চবেই একেলগে মিলি আমাৰ যিখিনি ৰিচোৰ্চ আছে, আপোনালোকৰ যিখিনি আছে, এণ্ড দেন উই শুড প্ৰিপেয়াৰ আ ৰোড মেপ, যিটোকে আমি টাৰ্গেটত আমি উপনীত হ'ব পাৰোঁ। চ' টাৰ্গেটো ছেট কৰিব লাগিব, য'ত আমি ৰোড মেপ বনাম তাত আমাৰ পৰ্যায়ক্ৰমে আমাৰ টাৰ্গেটটো কি হ'ব, যে আমি কোনটো টুৰ্ণামেণ্টত পাৰ্টিচিপেট কৰিব বিচাৰিছোঁ, কোনটো টুৰ্ণামেণ্টত আমাৰ বৰ্তমান পজিশ্যন কেনেকুৱা, আমি এডিশ্যনেল যিখিনি ৰিচোৰ্চ লাগে এইখিনি ৰিচোৰ্চ এডিশ্যনেলি তাত দিলে আমাৰ কোনটো টুৰ্ণামেণ্টত আমি কি কৰিব পাৰোঁ, প্ৰমিচিং প্লেয়াৰ্ছ কোনটো আছে। চ' ৰোডমেপ, প্লেয়াৰ্ছ এণ্ড টুৰ্ণামেণ্ট, কোনটো প্লেয়াৰ কোনটো টুৰ্ণামেণ্টত কোনটো কেটেগৰীত আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰোঁ, যিটোকে গৈ কিবা এটা কৰি আহিব পাৰে। চ' দেট ইজ হাউ আই ৱান্ট all of us to together work on it. Baseline need to go there. 2024 we have to start. যেটো আপোনালোকে লিখিছে যে আমি আউট মেডেল পাইছোঁ, এইখিনি তাতকৈ বহু বেছি মেডেল আমি নেক্সট 2 বছৰৰ ভিতৰত আমি এটা গ্ৰাউণ্ড বনাই ল'ব লাগিব। ফাৰ্ষ্ট আমি নেশ্যনেল লেভেলত কৰিম, নেশ্যনেল লেভেলত যেতিয়া আমি এটা ষ্টেণ্ডাৰ্ড পাই যাম, দেন উই উইল ষ্টাৰ্ট ফৰ ইণ্টাৰনেশ্যনেল লেভেল, চ' দেট by say 2025 and 2026 আমি এইটো হ'ব পাৰোঁ। ইণ্টাৰনেশ্যনেল লেভেলতো আমি এটা এনেকুৱা পজিশ্যন পাইছোঁ উইথ চাৰ্টেইনিটি আমি ক'ব পাৰোঁ যে আপোনালোকে মেডেলটো ইণ্টাৰনেশ্যনেল সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। মই ইণ্ডিভিজুৱেলি মোৰ কোনো ৰেলিভেঞ্চ নাই, GPC has no relevance in anything. I am standing here in front of all of you as DGP Assam, और G2 as DGP Assam আপোনাক সুবিধা কৰিব পাৰোঁ, সেইটো মই আপোনাৰ কাৰণে কৰিম। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে আমাৰ সৌভাগ্য AIG স্পৰ্টছ অসম পুলিচ শ্ৰী বেদান্ত মাধৱ মিশ্ৰ ডাঙৰীয়া ৰাজকুমাৰ ডাঙৰীয়া এখন আমাৰ ফুলাম অসম আৰ্চাৰী সন্থাৰ পৰা এখন ফুলাম